আমাৰ মামীয়ে হেনো সেন্দুৰ নলয়, মানে ৰিণিকী ভূঞাই সেন্দুৰ নলয় হেনো। এইষাৰ কথা কোনে ক'লে আপোনালোকে এইটো ভিডিঅ' স্ক্ৰীনশ্বট লগাই দিছোঁ, ভিডিঅ'টো চাই লওকচোন। আমাৰ মামীয়ে যে সেন্দুৰ নলয় বুলি কোনে কৈছে আপোনালোকে এইটো ভিডিঅ' চালে গম পাই যাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। আজি নতুনকৈ জ্বলাইছে ৰিণিকীয়ে বোলে সেন্দুৰ নলয়। ৰিণিকী এনেকৈ চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছেনে? এলিজাবেথে সেন্দুৰ লয় সুধিছে যে ৰিণিকী ভূঞাই বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয়? দম আছে। আজি 2 বছৰ ধৰি জ্বলাই আছে। মই সহ্য কৰি আছোঁ কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ। কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব? কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ জানি শুনি বিষ খাই আছোঁ। মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন ছুইচাইড কৰি পেলালেহেঁতেন। মোৰ ল'ৰা ল পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নামকেইটা কিয় নিদিয়? নামকেইটা কিয় নিদিয়?